নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পাছতে নলবাৰীত আৰম্ভ হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু এই উচ্ছেদ অভিযানৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে এতিয়া অবৈধ দখলকাৰীয়ে কান্দি ঘৰ বাৰী এৰিছে আৰু পুৱাৰ ভাগৰ পৰাই বুলডোজাৰ চলিবৰ বাবে ইতিমধ্যে বুলডোজাৰসমূহ শাৰী থিয় কৰোৱা হৈছে আৰু এক প্ৰকাৰ আৰক্ষী প্ৰশাসনৰ লোকে সমৰ সজ্জা আৰম্ভ কৰিছে নলবাৰীৰ বাকৰিকুছিত এই ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলক জনাইছো উচ্ছেদৰ জাননীৰ পাছতে এই কান্দোনত ভাগি পৰিছে শ মুছলমান সংখ্যালঘুৱে কাইলৈৰ দিনটোত পুনৰ টুকিব লাগিব চকুলো সদায় নামাজ আদায় কৰি অহা ঈদগাহ মছজিদতো চলিব বুলডোজাৰ মাত্ৰ 24টা ঘণ্টাৰ পাছতে 452 বিঘা ভূমিত চলিব সৰ্ববৃহৎ অভিযান মাইক যুগে ঘৰ খালি কৰাৰ নিৰ্দেশ দিয়াৰ পাছতে প্ৰশাসন এতিয়া হাজু হৈছে বুলডোজাৰ লৈ প্ৰায় 50খনতকৈ অধিক বুলডোজাৰ ইতিমধ্যে হাজু কৰা হৈছে এখনকৈ বাকৰিকুছিৰ সেই উচ্ছেদিত ভূমিত হাজু কৰোৱা হৈছে বেদখলকাৰীক খালি কৰাবলৈ বেনাৰো আৰি দিছে প্ৰশাসনে আৰু সমান্তৰালকৈ আৰক্ষী অৰ্ধসামৰিক বাহিনী এক প্ৰকাৰ সমৰ সজ্জা আৰম্ভ কৰিছে উচ্ছেদৰ বাবে এতিয়া বিশাল আৰক্ষী বাহিনী হাজু হৈ উঠা পৰিলক্ষিত হৈছে আৰু বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰৰ দয়া ক্ষমা নাই নীতি এতিয়া আৰম্ভ হোৱা পৰিলক্ষিত হৈছে কোনো অবৈধ দখলকাৰীক চৰকাৰী ভূমিত বসবাস কৰিবলৈ দিয়া নহ'ব আৰু তাৰ বাবে এতিয়া সময়সীমা বান্ধি দিয়া হৈছে 30 জুনত নলবাৰীৰ বৰক্ষেত্ৰীত চলিব সৰ্ববৃহৎ অভিযান আৰু বাকৰিকুছিত এতিয়া জনতাই কান্দি এৰিবলগীয়া হৈছে ঘৰ বাৰী কেইবাটাও দৃশ্যাংশ থাকিব টাইম 8 দৰ্শকসকলক টু উইণ্ডৰ জৰিয়তে বাকৰিকুছিৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম দৃশ্যাংশ দেখুৱাই আছো টাইম 8 দৰ্শকসকলক চৰকাৰী ভূমিত অবৈধভাৱে বাসগৃহ নিৰ্মাণ কৰি বসতি চলাই থকা লোকসকলক দিয়া হ'ল জাননী আৰু ইতিমধ্যে ইখনৰ পাছত সিখন বুলডোজাৰ আহি হাজু কৰা হৈছে বাকৰিকুছিৰ জনতাই কান্দি এৰিছে ঘৰ আৰু একেদৰে দেখিবলৈ পোৱা গৈছে আৰক্ষী অৰ্ধসামৰিক বাহিনী ইতিমধ্যে উপস্থিত হৈছে এক ব্যাপক সমৰ সজ্জা আৰম্ভ কৰা পৰিলক্ষিত হৈছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ ব্যাপক সমৰ সজ্জাৰ মাজতে নলবাৰীত এতিয়া এক প্ৰকাৰ কান্দোনৰ ৰোল এইদৰে সংখ্যালঘু জনতাই অবৈধ দখলকাৰীয়ে নিজৰ ঘৰ দুৱাৰ ভাঙি লামলাকতো সামৰি সেই প্ৰান্ত ত্যাগ কৰাৰ দৃশ্যাংশ দেখুৱাই আছো কাইলৈ নলবাৰীৰ বাকৰিকুছিত চলিব প্ৰশাসনৰ বুলডোজাৰ আৰু ইতিমধ্যে ইখনৰ পাছত সিখন বুলডোজাৰ লৈ হাজু হৈছে প্ৰশাসন নলবাৰীৰ বাকৰিকুছিত কাইলৈ প্ৰশাসনে বুলডোজাৰ চলাব বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বাকৰিকুছিৰ চৰকাৰী গাঁৱলীয়া ভূমিত প্ৰশাসনে এই অভিযান পুৱাৰ ভাগৰ পৰাই আৰম্ভ কৰিব আৰু ইতিমধ্যে প্ৰশাসনে হাজু কৰি ৰাখিছে বুলডোজাৰসমূহ উত্তৰ বৰক্ষেত্ৰী মৌজাৰ অন্তৰ্গত বাকৰিকুছিৰ 106 নং দাগৰ 452 বিঘা ভূমিত চৰকাৰী ভূমিত চলিব বুলডোজাৰ আৰু চৰকাৰী ভূমিত দীৰ্ঘদিন ধৰি বিশেষ সম্প্ৰদায়ৰ লোকে বেদখল কৰি আহিছিল বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে আৰু এই চৰকাৰী ভূমি বেদখল কৰি শতাধিক পৰিয়ালে বাসগৃহ সাজি জীৱন যাপন কৰি আহিছে এই ভূমিতেই ঈদগাহ ময়দান চৰকাৰী বিদ্যালয় অংগনবাড়ী কেন্দ্ৰ সকলো এই ভূমিতে এতিয়া নিৰ্মাণ কৰি লোৱা দেখিবলৈ পোৱা গৈছে এই চৰকাৰী ভূমি খালি কৰাৰ বাবে 30 দিনত বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ে বেদখলকাৰীসকললৈ জাৰি কৰিছিল জাননী আৰু বেদখলকাৰীসকলে জাননী লাভ কৰাৰ পাছতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও শেহতীয়াকৈ আদালতত মুখ ঠেকেচা খাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে আৰু আদালতৰ ৰায়ৰ পাছতে নলবাৰী জিলা প্ৰশাসনে এতিয়া উচ্ছেদৰ বাবে সষ্টম হৈ পৰিছে কাইলৈ পুৱাৰে পৰা উচ্ছেদ অভিযান চলাব প্ৰশাসনে ইতিপূৰ্বে একাংশ বেদখলকাৰীয়ে নিজৰ বাসগৃহ ভাঙি আন ঠাইলৈ ঢাপলি মেলিছে আৰু যিসকলে এতিয়াও নিজৰ বাসগৃহ এৰি আন ঠাইলৈ ঢাপলি মেলা নাই পুৱাৰ ভাগৰ পৰাই তেওঁলোকৰ বাসগৃহৰ ওপৰত পৰিব চৰকাৰী বুলডোজাৰৰ কোব এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ সমৰ সজ্জাৰ দৃশ্যাংশ দেখুৱাই আছো আৰু আনফালে নলবাৰীৰ বাকৰিকুছিত এতিয়া কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে সেই দৃশ্যাংশ দেখুৱাই আছো আৰু মাত্ৰ কেইটামান ঘণ্টা তাৰ পাছতে 452 বিঘা ভূমিত পৰিব চৰকাৰী বুলডোজাৰৰ কোব কাইলৈ নলবাৰীৰ বাকৰিকুছিত চলিব প্ৰশাসনৰ বুলডোজাৰ
নলবাৰীৰ বাকৰিকুছিত কাইলৈ প্ৰশাসনে বুলডোজাৰ চলাব আৰু বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বাকৰিকুছিৰ চৰকাৰী গাঁৱলীয়া ভূমিত প্ৰশাসনে এতিয়া পুৱাৰ ভাগৰ পৰাই উচ্ছেদ অভিযান আৰম্ভ কৰিব। শ শ মুছলমান জনতাই ইয়াত বসবাস কৰিছিল। অবৈধ দখলকাৰীসকলে ইয়াত নিৰ্মাণ কৰিছিল ঈদগাহ ময়দান, নিৰ্মাণ কৰিছিল অন্যান্য কেতবোৰ ৰাজহুৱা প্ৰতিষ্ঠান তেওঁলোকে নিৰ্মাণ কৰিছিল, অংগনবাড়ী কেন্দ্ৰ তেওঁলোকে নিৰ্মাণ কৰিছিল, মছজিদ নিৰ্মাণ কৰিছিল, দৰগাহ নিৰ্মাণ কৰিছিল। এই ভূমিত থকা সকলো এতিয়া ৰাজহুৱা প্ৰতিষ্ঠানতো হালধীয়া বুলডোজাৰৰ কোব পৰিব বুলি ইতিমধ্যেই প্ৰাথমিকভাৱে ঠাৱৰ কৰা হৈছে। আৰু ইতিমধ্যেই ইখনৰ পাছত সিখন বুলডোজাৰ এতিয়া শাৰী শাৰীকৈ নলবাৰীৰ বাকৰিকুছিত থিয় কৰাই ৰখা দেখিবলৈ পোৱা গৈছে। আৰু সমানে সমানে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়েও এতিয়া এক প্ৰকাৰ যুদ্ধকালীন গতিৰে সমৰসজ্জা দেখুওৱা পৰিলক্ষিত হৈছে। আৰু আৰক্ষীৰ সমৰসজ্জা দেখি এতিয়া বেদখলকাৰী জনতাই ঘৰ দুৱাৰ ভাঙি নিৰাপদ দূৰত্বলৈ ঢাপলি মেলাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ, কিয়নো নলবাৰীত দেখিবলৈ পোৱা গৈছে বাকৰিকুছিত কাইলৈৰ দিনটোত পুৱাৰ ভাগৰ পৰাই আৰম্ভ হ'ব উচ্ছেদ অভিযান। আৰু এই উচ্ছেদ অভিযান আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত শাৰী শাৰীকৈ থিয় কৰোৱা হৈছে বুলডোজাৰ। আৰু বুলডোজাৰ আৰু আৰক্ষীৰ সমৰসজ্জা দেখি এতিয়া নিজৰ ঘৰ দুৱাৰ ভাঙি লামলাকতো সামৰি নিৰাপদ দূৰত্বলৈ ঢাপলি মেলিছে এতিয়া বেদখলকাৰী জনতাই। সেই দৃশ্যাংশ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই আছোঁ। মন্তব্য আছে, প্ৰথমে মন্তব্য শুনাই লৈছোঁ। 30 বছৰ আগত কালাৰচৰৰ নদী ভাঙা মানুহবিলাক আহি আমাৰ বাকৰিকুছি ৰিজাৰ্ভত 106 নম্বৰ দাগত প্ৰায় 80-90 ঘৰ মানুহ ক'ৰবাত 1 কঠা 1.5 কঠা মাটি কেনেকৈ বসতি কৰি আছিল। সেই মানুহখিনিক আজি উচ্ছেদৰ জাননী দিছে, মাটিখিনি খালী কৰিব দিছে। কিন্তু দুখৰ বিষয় যে অসমত বিজেপি চৰকাৰ, এই চৰকাৰে খালী ঘূৰি ঘূৰি যাই সংখ্যালঘু সম্প্ৰদায়, মিয়া সম্প্ৰদায়ৰ মানুহখিনিক উচ্ছেদ কৰিব লাগে, এইটো তেখেতসকলৰ টাৰ্গেট। কাৰণ এই মানুহবিলাকক আচলতে উচ্ছেদ কৰক, তেওঁলোকক এটা পুনৰ্স্থাপনৰ ব্যৱস্থা কৰি উচ্ছেদ কৰিব লাগে। আৰু ইয়াতে 452 বিঘা 1 কঠা 10 লাচা মাটি আছে, কিন্তু ইয়াতে সমুদায় মাটি আছে প্ৰায় 80 বিঘামান মাটি। বাকী সম্পূৰ্ণ মাটিবিলাক বেলেগ বেলেগ সম্প্ৰদায়ৰ মানুহে দখল কৰি ফিচাৰী কৰি খাই আছে কিন্তু সেইবিলাক ঘৰ বান্ধি খাই আছে। সেইবিলাক মানুহলৈ উচ্ছেদৰ কোনো হেৰি নাই, খালী কি সংখ্যালঘু সম্প্ৰদায়ৰ মিয়া সম্প্ৰদায়ৰ মানুহখিনিৰ ওপৰত উচ্ছেদ আৰু এই চৰকাৰৰ নিৰ্যাতন মিয়া সম্প্ৰদায়ৰ মানুহখিনিৰ ওপৰত। গতিকে আমাৰ দুখ লাগে, যিহেতু মুখ্যমন্ত্ৰী মহোদয় সবকা সাথ সবকা বিকাশ বুলি কৈছিল, কিন্তু আজি চাওঁ আমি খালী মিয়া মানুহখিনিৰ ওপৰত অত্যাচাৰ। আৰু এই মাটিবিলাক আগতো চাওক, এই লাউঠাৰী এভেকশ্যন কৰিছে, লাউঠাৰী গাঁও সেইখিনিত এভেকশ্যন কৰিছে আমাৰ মিয়া মুছলিমখিনি কৰি কিনে তাতে ফিচাৰী বনাইছে ব্যক্তিগত কোনোবাই। ইপিনে বাকৰি আহোতা ৰিজাৰ্ভত 100 বিঘা মাটি, তাতেও ফিচাৰী বনাই কোনোবাই ব্যক্তিগত খাই আছে। বিজেপিৰ যিবিলাক সাংগ বাংগ তেওঁলোকে সেইবিলাক ফিচাৰী বনাই খাই আছে। আজি চাওক বাটামাৰী বিলখন চৰকাৰৰ ইমান লাভৱান বস্তু আছিল, 5-6 লাখ টকা বছৰত পাইছিল, সেই বিলখন বিজেপিৰ সাংগ বাংগ দখল কৰি তেওঁলোকে খাই আছে। আৰু আজি বাকৰিকুছিত সম্পূৰ্ণ মাটি 300-350 বিঘা মাটি বেলেগ সম্প্ৰদায়ৰ মানুহে দখল কৰি কিবা কৰি ঘৰ বনাই খাই আছে, তাতে কোনো উচ্ছেদ নাই। খালী কি আমাৰ এই কোণাখিনিত সম্পূৰ্ণ আমাৰ অলপ মিয়া মুছলমান মানুহ, সেইখিনিক উচ্ছেদ কৰাৰ কাৰণে উঠি পৰি লাগিছে। গতিকে মই এটা কথা ভাবোঁ যে এই চৰকাৰটো আচলতে বেলেগ নহয়, এটা সম্প্ৰদায় সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত নিৰ্যাতন চলোৱাৰ এটা আৰম্ভ কৰিছে, বেলেগ একো নহয়। গতিকে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে যিবিলাক মানুহ নদী ভাঙা মানুহ গৰাখহনীয়া এওঁলোকৰ থকাৰ কোনো ব্যৱস্থা নাই, গতিকে এওঁলোকক যিকোনো প্ৰকাৰে পুনৰ সংস্থাপন ব্যৱস্থা কৰাৰ কাৰণে অনুৰোধ জনাম। মোৰ এইখিনি ক'বলগীয়া।
তেওঁলোকক এটা পুনৰ্স্থাপনৰ ব্যৱস্থা 30 বছৰ আগত কালাৰচৰৰ নদী ভাঙা মানুহবিলাক আহি আমাৰ বাকৰিকুছি ৰিজাৰ্ভত 106 নম্বৰ দাগত প্ৰায় 80-90 ঘৰ মানুহ ক'ৰবাত 1 কঠা 1.5 কঠা মাটি কেনেকৈ বসতি কৰি আছিল। সেই মানুহখিনিক আজি উচ্ছেদৰ জাননী দিছে, মাটিখিনি খালী কৰিব দিছে। কিন্তু দুখৰ বিষয় যে অসমত বিজেপি চৰকাৰ, এই চৰকাৰে খালী ঘূৰি ঘূৰি যাই সংখ্যালঘু সম্প্ৰদায়, মিয়া সম্প্ৰদায়ৰ মানুহখিনিক উচ্ছেদ কৰিব লাগে, এইটো তেখেতসকলৰ টাৰ্গেট। কাৰণ এই মানুহবিলাকক আচলতে উচ্ছেদ কৰক, তেওঁলোকক এটা পুনৰ্স্থাপনৰ ব্যৱস্থা কৰি উচ্ছেদ কৰিব লাগে। আৰু ইয়াতে 452 বিঘা 1 কঠা 10 লাচা মাটি আছে, কিন্তু ইয়াতে সমুদায় মাটি আছে প্ৰায় 80 বিঘামান মাটি। বাকী সম্পূৰ্ণ মাটিবিলাক বেলেগ বেলেগ সম্প্ৰদায়ৰ মানুহে দখল কৰি ফিচাৰী কৰি খাই আছে কিন্তু সেইবিলাক ঘৰ বান্ধি খাই আছে। সেইবিলাক মানুহলৈ উচ্ছেদৰ কোনো হেৰি নাই, খালী কি সংখ্যালঘু সম্প্ৰদায়ৰ, মিয়া সম্প্ৰদায়ৰ মানুহখিনিৰ ওপৰত উচ্ছেদ আৰু এই চৰকাৰৰ নিৰ্যাতন মিয়া সম্প্ৰদায়ৰ মানুহখিনিৰ ওপৰত। গতিকে আমাৰ দুখ লাগে, যিহেতু মুখ্যমন্ত্ৰী মহোদয় সবকা সাথ সবকা বিকাশ বুলি কৈছিল, কিন্তু আজি চাওঁ আমি খালী মিয়া মানুহখিনিৰ ওপৰত অত্যাচাৰ। আৰু এই মাটিবিলাক আগতো চাওক, এই লাউঠাৰী এভেকশ্যন কৰিছে, লাউঠাৰী গাঁও সেইখিনিত এভেকশ্যন কৰিছে আমাৰ মিয়া মুছলিমখিনি কৰি কিনে তাতে ফিচাৰী বনাইছে ব্যক্তিগত কোনোবাই। ইপিনে বাকৰি আহোতা ৰিজাৰ্ভত 100 বিঘা মাটি, তাতেও ফিচাৰী বনাই কোনোবাই ব্যক্তিগত খাই আছে। বিজেপিৰ যিবিলাক সাংগ বাংগ তেওঁলোকে সেইবিলাক ফিচাৰী বনাই খাই আছে। আজি চাওক বাটামাৰী বিলখন চৰকাৰৰ ইমান লাভৱান বস্তু আছিল, 5-6 লাখ টকা বছৰত পাইছিল, সেই বিলখন বিজেপিৰ সাংগ বাংগ দখল কৰি তেওঁলোকে খাই আছে। আৰু আজি বাকৰিকুছিত সম্পূৰ্ণ মাটি 300-350 বিঘা মাটি বেলেগ সম্প্ৰদায়ৰ মানুহে দখল কৰি কিবা কৰি ঘৰ বনাই খাই আছে, তাতে কোনো উচ্ছেদ নাই। খালী কি আমাৰ এই কোণাখিনিত সম্পূৰ্ণ